মৌমিতা মিত্ৰই দেখিছিলোঁ এটা মই ভিডিঅ' টিভি চেনেলত এটা সাক্ষাৎকাৰ দেখিছিলোঁ য'ত মৌমিতাই ৰাজীৱৰ বিয়োগত ইমানেই দুখ প্ৰকাশ কৰি কান্দিব লগা হৈছিল, য'ত টিভিৰ মানুহজনে এংকৰজনে পানী গিলাচ দিবলগীয়া হৈছিল, ৰুমালে মুচি দিবলগীয়া হৈছিল। তেনেকুৱা এটা মই ভাবিছিলোঁ সঁচাই তাই বৰ দুখ প্ৰকাশ কৰিছে। সেই সময়ত ভালো লাগিছিল। আৰু 50,000 টকা এটা মৌমিতাই ঘোষণা কৰিলে। আমিতো পইচাটো খোজা নাছিলোঁ, তেওঁ নিজৰ ইচ্ছাৰে দিব খুজিছিল আৰু আমি আশাও কৰা নাছিলোঁ। তেওঁ দিব খুজিছে, দিয়ক। মৌমিতা কিয় কোনোবা চাকিৰাও যদি দিব খোজে আমি নিয়াসলৈ আমি গ্ৰহণ কৰিলোহেঁতেন। কিন্তু এতিয়া কথা হ'ল কি, সেই সময়ত যিটো কান্দা কাটা কৰি যিটো ইণ্টাৰভিউ দেখিলোঁ, কিন্তু সেই সময় এতিয়া দেখিলোঁ যেন কোনোবা মানে ভেলকি বাজিৰে যেন অসমীয়া ৰাইজৰ আৱেগক তেওঁ কিয় কৰিব খুজিছিল, আৱেগক ধৰি ৰাখিব খুজিছিল। এনেকুৱা ধৰণৰ ভেলকিবাজি যাতে নহওক ৰাজীৱ হদিয়াৰ ক্ষেত্ৰত। আৰু ৰাজীৱ হদিয়াৰ অনুৰাগীয়ে কোনো এইটো সহ্য নকৰে, ৰাজীৱ হদিয়াৰ নামত এনেকুৱা ধৰণৰ কথা। যেই নহওক, এতিয়া মই ৰাজীৱ হদিয়াৰ সহপত্নী সহধৰ্মিনী মই উপাসনাৰ লগতো কথা পতা হ'লোঁ। তাইও স্পষ্টভাৱে কৈছে যে এই পইচাটো আমি কোনো পধ্যে গ্ৰহণ কৰিব নোৱাৰোঁ। দৰকাৰ হ'লে আমি কিবা অসুবিধা হ'লে, ৰাজীৱৰ পৰিয়ালটো চলাই নিয়াত কিবা অসুবিধা হ'লে অজস্ৰ অনুৰাগী আছে, অনুৰাগীৰ ওচৰত আমি হাত পাতিম। দৰকাৰ হ'লে আমাৰ যিসকল ৰাজীৱৰ অনুৰাগী আমি শিল্পী আছোঁ, ৰাজপথত গৈও হাৰমনিয়ামখন লৈও আমি অৰ্থ সংগ্ৰহ কৰি পৰিয়ালটো চলাই লৈ যাবলৈ তেনেকুৱা এটা চিন্তা আমি হাতত ল'ম। তথাপিও আমি এই মৌমিতাৰ পইচাটো আমাৰ হাতত আমি আশা কৰা নাই আৰু নালাগে বুলি আমি স্পষ্টভাৱে প্ৰকাশ কৰিছোঁ। আৰু এটা কথা কওঁ, যিটো পৰিৱেশ আছে বাউন্সাৰ লৈ আজি ইমান ছিংগাৰ, আপুনিও অসমৰ ইমূৰ পৰা ইমূৰলৈ অৰিৰ পৰা ধৰি লৈ মঞ্চলৈ গ'ল। অসমৰ যিসকল অনুৰাগী আছে বা যি সংগীত প্ৰেমীসকল আছে, যেতিয়া পাৰফৰ্ম কৰে তেখেতৰ কাৰণে বাউন্সাৰ দৰকাৰ হয়নে? আমাকতো আমি চবকে মৰম কৰোঁ, আমাৰ জনগণে চবকে মৰম কৰে। হয়, এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ যে উদ্যোক্তাসকলে তাইক মাতি আনিছে। তাই বজাৰখন ভাল। তাই এতিয়া এনেকুৱা এটা পৰিৱেশ দেখুৱাব খুজিছে, সেইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। বাউন্সাৰ লৈ মানৱ ষ্টেজৰ পৰা সভাপতি সম্পাদকক আঁতৰাই গোটেই মঞ্চখন এখন উদ্যোক্তাসকলে কিমান কষ্ট কৰি এখন মঞ্চ মানুহৰ পৰা দান অনুদান লৈ মঞ্চখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰে। তেনেকুৱা এখন মঞ্চৰ পৰা সভাপতি সম্পাদকক বাউন্সাৰ লৈ যদি নমাই দিবলৈ তেওঁ নিৰ্দেশ দিয়ে, এইটো এটা কল্পনাৰ অতীত। আমি বেয়া পাইছোঁ কথাটোত। ষ্টেজৰ পৰা ওলানোৰ পিছতে পৰিস্থিতি ইমান বেয়া হৈ যায়, কণ্ট্ৰল কৰিব নোৱাৰে কোনেও। সেইকাৰণে তেওঁলোকে সদায় মোৰ লগত থাকে। কোনোবাই কৈছে কিয় ল'ব লাগে বাউন্সাৰ কিবা, আমাৰ সেইবিলাকত কোনো কথা নাই। আমি আমাৰ কমফৰ্টেবলটো বিচাৰিছোঁ, আমি কমফৰ্টেবলি চলি আছোঁ। মৌমিতাক আগুৰি 10জন ল'ৰাই যদি চেল্ফি ল'ব আহে, কোনোবাই যদি শালীনতা হানি কৰে, তেতিয়া মই বাধা দিব নোৱাৰিব পাৰোঁ অকলে থাকিলে। কিন্তু ছোৱালী দুজনীয়ে যেতিয়া গাৰ্ড দিব, দুইজনে অলপ গাৰ্ড দিয়ে, সিহঁতৰ ট্ৰেইনিং আছে, সেই হিচাপত সেনেকৈ ৰাখি পেলাই গাৰ্ড দিয়াৰ কাৰণে ৰাখিছোঁ। ইমান চেলিব্ৰিটি নহয়, মই বহুত সাধাৰণ মানুহ হয়। মই চেলিব্ৰিটি নহয়, মই কেতিয়াও নিজকে চেলিব্ৰিটি বুলি ভাবা নাই। কৈছে লেডি বাউন্সাৰ, বাউন্সাৰ তেওঁলোক ট্ৰেইণ্ড হয় আৰু ট্ৰেইণ্ড ছোৱালীৰ কাৰণে মাতিছোঁ, তেওঁলোক অভিজ্ঞ। প্ৰথমত আপুনি যিটো মোক সুধিলে, মই আপোনালোকে জনদাই দেখাই দিলে যে 2.5 ঘণ্টাৰ এগ্ৰিমেণ্ট হৈ থাকে, কিন্তু মই অকলে 2 ঘণ্টা 10-15 মিনিট মই প্ৰগ্ৰাম কৰিছোঁ। তো যদি এগ্ৰিমেণ্ট 2.5 ঘণ্টাৰ হৈ থাকে আৰু মই অকলে 2 ঘণ্টা 10 মিনিট প্ৰগ্ৰাম কৰিছোঁ, এইটো এনাফ বুলি মই মনে কৰোঁ। আৰু এজন আৰ্টিষ্ট কণ্টিনিউ 3 ঘণ্টা বা 2.5 ঘণ্টা প্ৰগ্ৰাম কৰিব নোৱাৰে। কৰিব পাৰিলে মই কৰিব পাৰোঁ। মই 2.5 ঘণ্টা কাৰণ মই 3 ঘণ্টা একেলগে মানে একদম নন ষ্টপ মই কৰিব পাৰোঁ। মই কৰি আহিছোঁ অলৰেডি ৰাসৰ পৰা। কিন্তু যদি কমিটিৰ মানুহ এনেকুৱা হয়, তাৰ কেনেকৈ কৰিম? আৰু গোটেই ষ্টেজটো যদি অকুপাইড কৰি ৰাখে, কেনেকৈ কৰিম দাদা? ইমান চেলিব্ৰিটি নহয়, মই বহুত সাধাৰণ মানুহ হয়। মই চেলিব্ৰিটি নহয়, মই কেতিয়াও নিজকে চেলিব্ৰিটি বুলি ভাবা নাই। চ' এতিয়া আৰু এটা কথা, মই এইবাৰ প্ৰথম বিহু কৰিছোঁ। চ' আগতেই ক'লোঁ, মোক ভাল পোৱা, মোক মৰম দিছে অসমৰ ৰাইজে। অসমৰ ৰাইজৰ কাৰণে যিমান মানুহ মোক ভাল পোৱা মৰম দি গৈছে, আশীৰ্বাদ কৰি আছে এতিয়াও, সেই মানুহবিলাকৰ কাৰণেই মই গাই আছোঁ, আগলৈ গাই যাম। ষ্টেজৰ পৰা ওলানোৰ পিছতে পৰিস্থিতি ইমান বেয়া হৈ যায়, কণ্ট্ৰল কৰিব নোৱাৰে কোনেও। সেইকাৰণে তেওঁলোকে সদায় মোৰ লগত থাকে। মোৰ লগতে মই যেতিয়া এণ্ট্ৰি কৰোঁ, মোৰ তাৰ পিছতে সদায় থাকে। মই 14 এপ্ৰিলৰ পৰা কণ্টিনিউ শ্ব' কৰি আছোঁ, কিন্তু কেতিয়াবা আপোনালোকে শুনা পোৱা নাই মানে চাগে যে কোনোবাই কোনো জেগাত এনে প্ৰব্লেম হৈছে। কিন্তু এতিয়া প্ৰথমবাৰ এনেকুৱা হ'ল। মই মোৰ ফালৰ পৰা এটা কথাই ক'ম,
সকলো ৰাইজৰ এটা কথাই ক'ম, আপোনালোকে যদি মোৰ কিবা কিবি ভুল দেখিছে, আপোনালোকেতো ভিডিঅ' চাইছে অলৰেডি, মই কোনোবাক বেয়াকৈ কোৱা নাই। মই প্ৰথমবাৰ কৈছোঁ যে মোৰ ভণ্টিজনীক মই সুধিছোঁ যে কি হ'ল, একো হোৱা নাই বাইদেউ, তুমি গাই থাকা। গানটো শেষ হোৱাৰ পিছতে মই ক'লোঁ কি হৈছে, সকলোৱে মোক বেয়াকৈ গালি পাৰিছে, হ'ব চাগে, ঠিক আছে। মই ক'লোঁ ঠিক আছে, আকৌ যদি গালি পাৰে বা বেয়াকৈ ব্যৱহাৰ কৰে তুমি মোক জনাবা, তাইৰ কিবা প্ৰব্লেম আছে মই মাতি দিম, তেখেতক মঞ্চত মাতি দিম, মাইক্ৰফোনটো দি দিম, তেওঁ ক'ব পাৰে, অসুবিধা নাই। এইখিনি যে কওঁ, যেতিয়া মই মাতিলোঁ মঞ্চত, তেখেতে অহা নাই। তেখেত নাহিলে, তেওঁ সম্পাদক তেওঁ যিজনে কৈছিলে তেওঁ সম্পাদকজন নাহিলে। কাৰণ যেতিয়া প্ৰগ্ৰাম কৰিবলৈ গৈ থাকোঁ, কমিটিৰ কোনোবাক কোনোবাক মই পাৰ্চনেলি চিনি নাপাওঁ, মই চিনি নাপাওঁ, মোৰ টীমো চিনি নাপায়। তো ৰোজেই প্ৰগ্ৰাম কৰি আছোঁ, নতুন নতুন মানুহৰ লগত মিলি আছোঁ, মানুহক গম পাই আছোঁ। তো হাতৰ 5টা আঙুল সমান নহয় কেতিয়াও। তো সেই কথাটো আপোনালোকে চাগে বুজি পাইছে, আৰু বেছিকৈ নকম, হাতৰ 5টা আঙুল যেনেকৈ সমান নহয়, তেনেকেই মই আশা কৰিছোঁ, এইটোৱেই বিচাৰিছোঁ যে অসমৰ ৰাইজৰে যেনেকৈ মোক মৰম দি আছে, তেনেকৈ মৰম দি যাব আপোনালোকে আগলৈ। আৰু মোৰ বহু কেইটামান বিহু এতিয়ালৈ বাকী আছে, চ' এতিয়াও যিমান বিহু বাকী আছে সেইকেইটা বিহু ভালকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু মোৰ হাজবেণ্ডৰ কথা এটা আপুনি সুধিছিলে মঞ্চত, তো চবতকৈ ডাঙৰ কথা, মোৰ হাজবেণ্ড কেতিয়াও মঞ্চত কোনোবাক ডিষ্টাৰ্ব কৰা নাই আজিলৈ। আৰু দ্বিতীয় কথা, মোৰ এটা একাউণ্ট আছে, সেইটো মোৰ হাজবেণ্ডে চলাই থাকে, তো তেওঁ লাইভ কৰি থাকে সেই মোৰ একাউণ্টৰ পৰা। সেইকাৰণে, আৰু তেওঁ মোৰ হাজবেণ্ড হয়, তেওঁৰ 100 নহয় 1000% তাৰ অৰিহণা আছে, ৰাইট আছে, তেওঁ থাকিবই পাৰে মঞ্চত, আৰু তেওঁ গাৰ্ড কৰি থাকে আৰু মোক গাইডেঞ্চ দি থাকে যে এতিয়া অডিয়েঞ্চ বহুত এক্সাইটেড হৈ আছে, এই গানটো তুমি গাব পাৰা এইবুলি। আৰু তেওঁ মোৰ হাজবেণ্ড হয়, তেওঁ থাকিবই পাৰে, এইটো লৈ কোনো অসুবিধা নাই। আৰু লগতে মোৰ দাদা এটা কথা এটা কথা ক'বলৈ আছে যে মই প্ৰথমত, তেওঁ পাৰফৰ্মাৰ নহয়, তেওঁ মোৰ হাজবেণ্ড পাৰফৰ্মাৰ নহয়, তেওঁ পাৰফৰ্ম কৰিবলৈ গোৱা নাই তাত। আৰু কমিটিৰ গোটেইকেইটা মানুহৰ খালী ভৰিত কোনো মানুহে নাছিল তাত, মই অকলে খালী ভৰিত প্ৰগ্ৰাম কৰি আছিলোঁ। কমিটিৰ কোনো মানুহ এনেকুৱা নাছিল যে খালী ভৰিত তাত চলাফেৰা কৰি আছিলে, সকলোৱে জোতা পিন্ধি আহিছিলে। আৰু এনেকুৱা মানুহ আপোনাৰ প্ৰথম গানটো গাই ছেকেণ্ড গানটো ঠিক ধৰিব, আৰু তেতিয়া কৈছে এইবিলাক খোলা আৰু গেট আউট ইয়াৰ পৰা, তোমাক গান গাবলৈ মাতা নাই। আপুনি কো ছিংগাৰজন থাকিলে, মই সি দূৰৰ হোটেলত আছে সেইকাৰণে মাতিব নোৱাৰিলোঁ। তাৰপিছত মই কৈছোঁ প্লিজ দাদা এনেকৈ নক'ব, তেওঁ আৰ্টিষ্ট হয়, তেওঁ নতুনকৈ আহিছে যদিও এনেকৈ নক'ব। তাৰপিছত আমি উঠাই লৈ কিনে ঠিক আছে বন্ধ কৰা হ'ব। তেওঁলোকে 2 ঘণ্টা, তেওঁলোকক আমি মৰ্মিতা বহিছিলে